Hello guys, welcome back to another video. আজি ভিডিওটোৰ মাধ্যমে আপোনালোকৰ ওচৰত বহুত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন লৈ আহিছো। কিছুমান প্ৰশ্নৰ উত্তৰ যিবোৰ প্ৰশ্ন আপোনালোকে নিশ্চয়কৈ বহুতেই ইউটিউবত সাৰ্চ কৰিছিলে বা বহুতেই তাৰ সলিউশন পাইছে আকৌ কিছুমানে বহুতেই বেছি সংখ্যক ষ্টুডেন্টে বা বেছি সংখ্যক ভিউৱাৰে তাৰ উত্তৰ বা সমাধান এতিয়াও পোৱা নাই। আজি এই ভিডিওটোৰ মাধ্যমে আপোনালোকৰ কেটামান প্ৰশ্নৰ উত্তৰ একেটা ভিডিওত আপোনালোকে পাই যাব। গতিকে আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈ খুব মনোযোগ সহকাৰে শুনিব বা চাব। ইয়াৰ আগতে আপোনালোকক কৈছো যিসকলে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব কাৰণ টেকনিক্যাল গাউলে ইউটিউব চেনেলটোৰ জৰিয়তে পলিটেকনিক সম্পৰ্কিত সকলো ধৰণৰ ইনফৰমেশন আপোনালোকে স্টেপ বাই স্টেপ পাই থাকিব। গতিকে আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰক, ঠিক আছে। তো আজি ভিডিওটোত কি প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম বা সমাধানটো আপোনালোকক দিম। প্ৰথমতে সেই প্ৰশ্নবোৰ আপোনালোকক কৈছো বহুতেই যেহেতু ৰিকুৱেষ্ট কৰিছে কমেন্টৰ মাধ্যমে হওক বা বহুতেই মোক পাৰ্সোনালি হোৱাটছআপত মেছেজ কৰি আছিল একেটা প্ৰশ্নৰ উত্তৰ। বহুতেই কৈ আছিল বেষ্ট পলিটেকনিক ইন আসাম মানে, ঠিক আছে, ইন দা আসাম মানে বেষ্ট পলিটেকনিক বুলিবলৈ বেসিক্যালি কোন কেটা পলিটেকনিক ধৰা হয়, ঠিক আছে। এই ভিডিওটোৰ মাধ্যমে আপোনালোকে জানিব পাৰিব আৰু কোনবোৰ ব্ৰাঞ্চত বেছি স্কোপ আছে এইটো বহুতৰ কিউৰিয়সিটি আছে, ঠিক আছে। বহুতেই জানিব বিচাৰে, বহুতেই কমেন্ট কৰিছে কোন কেটা ব্ৰাঞ্চ মানে ইঞ্জিনিয়াৰিং ব্ৰাঞ্চবোৰ কোন কেটাত পঢ়িলে মানে বেছি স্কোপ আছে, ওকে, চাকৰি বেছি আছে, জব বেছি আছে সাধাৰণ কথাত, আৰু কোন কেটা ব্ৰাঞ্চত পঢ়িলে আপোনালোকে অইল ইণ্ডিয়াৰ নিচিনা এনেকা অইল সেক্টৰ কোম্পানীবোৰত জব পাব পাৰে বা জব ভ্যাকেন্সি উলাই ONGCৰ নিচিনা কোম্পানীবোৰ বা আমাৰ অসমত যিবোৰ অইল সেক্টৰৰ ইন্ডাষ্ট্ৰি বা কেমিক্যাল ইন্ডাষ্ট্ৰি কেমিক্যাল প্ৰসেস ইন্ডাষ্ট্ৰি আছে এইবোৰত জব পাবলৈ খুব সহজে জব পাবলৈ কিয়নো আসলতে জানিব লাগিব কি ব্ৰাঞ্চত বেছিকৈ জব উলাই প্ৰতি বছৰে বা বেছিকৈ ভ্যাকেন্সি উলাই, ঠিক আছে। আজি ভিডিওটোৰ মাধ্যমে আপোনালোকক জনাম। দেন আৰু এটা কথা জনাম ডিমান্ডেড আপোনালোকৰ ব্ৰাঞ্চ কোনবোৰ যিবোৰ বিদেশত অসমৰ বাহিৰত নহয় ভাৰতৰ বাহিৰত বা এব্ৰডত বহুত ডিমান্ড কোনবোৰ আসলতে ব্ৰাঞ্চত পঢ়িলে ইজিলি বিদেশত চাকৰি পাব পাৰি। গতিকে এই ভিডিওটোৰ মাধ্যমে আপোনালোকক গুটেখিনি ডিটেইলছ এই ভিডিওটো আপোনালোক গুটেখিনি ডিটেইলছ পাই যাব, ওকে। এতিয়া আপোনালোকক প্ৰথমতে এতিয়া কৈছো যে বেসিক্যালি আপোনালোকক যেহেতু জনাব বিচাৰিছে যে বেষ্ট পলিটেকনিক বেসিক্যালি বেষ্ট পলিটেকনিক তেনেকৈ কোৱা নাযায় কাৰণ অসমত যিকেইটা পলিটেকনিক আছে প্ৰতিটো পলিটেকনিকে কিন্তু ভাল, মই কোনো পলিটেকনিক বেয়া ক'ব বিচৰা নাই, বাট এই ভিডিওটোৰ মাধ্যমে আপোনালোকক জনাব বিচাৰিছো যে কোনবোৰ পলিটেকনিকত বহুত বছৰ ধৰি আসলতে কাটঅফটো হাই যায় তাৰ ওপৰত ডিপেন্ড কৰি কিন্তু বহুতে ভাবে বিবেচনা কৰে যে বেষ্ট পলিটেকনিক হ'ব পাৰে। এই পাঁচটা পলিটেকনিকত যেহেতু বা এই চাৰিটা পলিটেকনিকত যেহেতু আপোনালোকৰ কাটঅফটো প্ৰতি বছৰ বেছি যায় গতিকে ডিমান্ডটো বেছি আৰু ডিমান্ড বেছি মানে সেই পলিটেকনিক এটা সাগে বেষ্ট পলিটেকনিক। তো সেই গতিকে আপোনালোকক এই ভিডিওটোৰ মাধ্যমে আপোনালোকক জনাম যে কোন কেটা পলিটেকনিক আসলতে কাটঅফ বেছি যায় বা ডিমান্ডেড সকলোৰে ড্ৰিম পলিটেকনিক কেটা, ঠিক আছে। তো প্ৰথম ড্ৰিম পলিটেকনিকৰ ভিতৰত যদি ক'ব বিচাৰো যিসকলে মেকানিকেলত পঢ়িব বিচাৰিছে সিভিলত পঢ়িব বিচাৰিছে ইলেক্ট্ৰিকেলত এভৰিথিং, ওকে। তো আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ কথা আমি ক'বই লাগিব কাৰণ আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটটো বেষ্ট পলিটেকনিকৰ ভিতৰত পৰে মানে টপ 5 যদি আমি কওঁ মানে বেসিক্যালি আমি আনবোৰ পলিটেকনিকত কিন্তু বেয়া বুলি কোৱা নাই কাৰণ প্ৰতিটো পলিটেকনিকৰ নিজৰ স্থানত বহুতখিনি অৱদান আছে, বহুতখিনি ভাল গুণ আছে, ওকে। কাৰণ তাৰ পৰাও এনেকুৱা নহয় যে সেই বাকিবোৰ পলিটেকনিকৰ পৰা যে ষ্টুডেন্ট এতিয়ালৈকে জব পোৱা নাই, বহুত কেটা পলিটেকনিক আছে বা প্ৰতিটো পলিটেকনিকতে আপোনালোকৰ কিন্তু জব পোৱা ষ্টুডেন্ট আছে বা জব কৰি আছে সকলোৱে। গতিকে আমি ক'ব নোৱাৰো যে বাকিবোৰ পলিটেকনিক বেয়া, যেহেতু আপোনালোকে কমেন্ট কৰিছে সেইটো কাৰণে আপোনালোকক জনাব বিচাৰিছো। প্ৰথমটো আপোনালোকক কৈছো আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটটো টপ 5ৰ ভিতৰত এটা বেষ্ট পলিটেকনিক যোনটো লিষ্ট তাৰ ভিতৰত এটা পলিটেকনিক। বাকি আমি যদি ক'ব বিচাৰো যোৰহাটৰ যোনটো HRS দা পয়েট যোনটো ফুল মিনিংটো বহুতেই নাজানে সেইটো আপোনালোকক কৈছো হিজ ৰয়েল
হাইনেছ দ্য প্ৰিন্স অফ ৱালছ ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি যোনটো যোৰহাট HRS দ্য পইণ্ট বুলি আচলতে সাধাৰণতে জনা যায় যোনটো যোৰহাটৰ পলিটেকনিক ঠিক আছে যোনটো যোৰহাটৰ গভৰ্ণমেণ্ট আছাম গভৰ্ণমেণ্টৰ পলিটেকনিক সেই পলিটেকনিকতো কিন্তু বহুত ষ্টুডেণ্টে পঢ়িবলৈ বিচাৰে বা ড্ৰিম পলিটেকনিক বহুতৰে ড্ৰিম থাকে যে যোৰহাট পলিটেকনিকত পঢ়িম চিভিলত পঢ়িলেও যোৰহাটত পঢ়িম মেকানিকেলত পঢ়িলেও যোৰহাটত পঢ়িম তেনেকুৱা এটা ড্ৰিম থাকে গতিকে তাতো কিন্তু কাটঅফটো বহুত হাই যায় সেইটো কাৰণে যোৰহাট পলিটেকনিকটো ক'ব পাৰে যে টপ 5ৰ ভিতৰত এটা পলিটেকনিক আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে প্ৰতিটো প্ৰশ্নৰ উত্তৰ পাব গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব ঠিক আছে তো আপোনালোকৰ প্ৰশ্ন চাগে কিছুমানৰ প্ৰশ্ন এনেকুৱা হ'ব পাৰে প্ৰশ্নৰ উত্তৰ ভিডিঅ'ৰ মাজত আহি যাব পাৰে কিছুমানৰ ষ্টাৰ্টিঙত আহিব পাৰে সেইটো কাৰণে আপোনালোকে ভিডিঅ'বোৰ সম্পূৰ্ণ চাব গতিকে ওকে তো দ্বিতীয়টো আপোনালোকক কৈছোঁ যে নগাঁও যোৰহাট পলিটেকনিকটো থাৰ্ডত যদি ক'ব বিচাৰোঁ থাৰ্ডত কিন্তু আমাৰ নগাঁও পলিটেকনিকো কিন্তু টপ 5ৰ ভিতৰত আহি যায় ঠিক আছে নগাঁও পলিটেকনিকতো মানে ভাল আৰু এনেকুৱা মানে কি হয় যে কাটঅফটো হাই যায় আৰু ষ্টুডেণ্টৰ বেছি ডিমাণ্ড মানে ঠিক আছে কাৰণ এপ্লিকেণ্ট বেছি থাকে কাটঅফ বেছি থাকে মানে সেইটো কাৰণে কাটঅফ বেছি আহে নগাঁও পলিটেকনিকটো ক'ব পাৰে বাকী আমাৰ শিলচৰ পলিটেকনিক কিন্তু বহুত পুৰণি আৰু শিলচৰ পলিটেকনিকৰ বহুতেই অৱদান আছে শিলচৰ পলিটেকনিকৰ এনেকুৱা পলিটেকনিক যোনটো পলিটেকনিকত অসমৰ যিবোৰ ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ আছে তাত এতিয়ালৈকে এনেকুৱা ষ্টুডেণ্ট আছে সেইবোৰ ষ্টুডেণ্ট এতিয়ালৈকে ৰিটায়াৰমেণ্ট হৈ যাব এনেকুৱা ষ্টুডেণ্টো আছে গতিকে কিমান পুৰণি পলিটেকনিক আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে আৰু সেই পলিটেকনিকৰ পৰা বহুত ষ্টুডেণ্ট অইল ইণ্ডিয়া লিমিটেড কওক বা ONGC কওক বহুত ডাঙৰ কোম্পানীবোৰত কিন্তু এতিয়ালৈকে চাকৰি কৰি আছে বা এতিয়া ধৰি লওক ৰিটায়াৰে হ'ব বা বহুতেই জইন কৰিছে এনেকুৱা ধৰণৰ তো শিলচৰ পলিটেকনিকো কিন্তু আমি 5 নম্বৰ স্থানৰ ভিতৰত ৰাখিব পাৰোঁ ওকে নেক্সট আমি ডিব্ৰুগড় পলিটেকনিকতো ৰাখিব পাৰোঁ কাৰণ ডিব্ৰুগড় পলিটেকনিকত যিহেতু পুৰণি পলিটেকনিক আৰু সেই পলিটেকনিকতো বহুত ষ্টুডেণ্টে এপ্লাই কৰে এপ্লিকেণ্ট বহুত থাকে সেইটো কাৰণে কাটঅফটো বহুত হাই যায় তুলনামূলকভাৱে আনবোৰ পলিটেকনিকৰ লগত যদি তুলনা কৰোঁ দেন আমি বঙাইগাঁও পলিটেকনিকটো আমি তুলনা কৰিব পাৰি বঙাইগাঁও পলিটেকনিকৰ বেছিকেলি চিভিল ব্ৰাঞ্চটোত বহুত কাটঅফ হাই যায় কাৰণ চিভিলৰ কাৰণে বঙাইগাঁওটো বহুত ফেমাছ যে এনেকুৱা নহয় যে বাকীবোৰ ব্ৰাঞ্চৰ কাৰণে বেয়া সেইটো নহয় চিভিলৰ কাৰণে বেছি আচলতে কাটঅফটো যায় ওকে বঙাইগাঁও পলিটেকনিকো মানে টপ 5ৰ ভিতৰত আচলতে ৰাখিব পাৰি ওকে এইকেইটা হ'ল আপোনালোকৰ ধৰি লওক বেষ্ট পলিটেকনিক আপোনালোকে যেনেকৈ কুৱেশ্যন কৰিছা বহুতে জানিব বিচাৰে ন কোনটো পলিটেকনিক বেছি ভাল এতিয়া মই বাকীবোৰ পলিটেকনিক বেয়া বুলি কোৱা নাই কাৰণ ইয়াত বহুতকেইটা পলিটেকনিক আছে বাক্সা পলিটেকনিক বৰপেটা ধেমাজি শিৱসাগৰ ৰেচিডেঞ্চিয়েল গাৰ্লছ পলিটেকনিক ওকে এতিয়া আৰু এটা কথা এটা এৰ খাই গৈছে চাগে PCBS গাৰ্লছ পলিটেকনিকৰ কিন্তু বহুত ডিমাণ্ডেড যিহেতু গাৰ্লছৰ কাৰণে এটা পলিটেকনিক সেইটো কাৰণে বহুত গাৰ্লছে তাতে পঢ়িব বিচাৰে আৰু সেই পলিটেকনিকৰ বহুত কাটঅফ হাই যায় কেইটামান ব্ৰাঞ্চত ওকে গতিকে PCBS গাৰ্লছ পলিটেকনিকো আপোনালোকে ৰাখিব পাৰে টপৰ ভিতৰত কাৰণ গাৰ্লছসকলৰ কাৰণে যিহেতু সেইটো ওকে এটা ইনষ্টিটিউট তো সেইটো ইনষ্টিটিউটটো বহুত পুৰণি ওকে বাকীবোৰ পলিটেকনিক কিন্তু বহুত ভাল তাত ছেম ফেচিলিটিছ আছে আৰু ছেম গভৰ্ণমেণ্টৰ ছেম আপোনালোকৰ বৰ্ড হয় ছেম চিলেবাছ হয় ওকে এনেকুৱা নহয় যে বাকীবোৰ পলিটেকনিকত চিলেবাছ বেলেগ পঢ়া শুনা বেলেগ ষ্টুডেণ্ট টিচাৰবোৰ বেলেগ বাকীবোৰ যিবোৰ পলিটেকনিক আছে সেইবোৰ পলিটেকনিকতো টিচাৰবোৰ ধৰি লওক সেই টপ লেভেলৰ যিবোৰ ইনষ্টিটিউট আছে সেই পলিটেকনিকৰ পৰা ট্ৰেন্সফাৰ হৈ ডাইৰেক্ট ইয়াত যায় বা ধৰি লওক ফৰ এক্সাম্পল হিচাপে শিৱসাগৰ পলিটেকনিকত বোলে আমুক প্ৰফেচৰ বোলে এতিয়া আকৌ আছাম ইঞ্জিনিয়াৰিঙত গ'ল এনেকুৱা আচলতে ৰিভাৰ্চ কৰি থাকে ওকে গতিকে আপোনালোকৰ শিক্ষাগত যোনটো প্ৰচেছ বা আপোনালোকৰ গুণ মানদণ্ড প্ৰতিটো পলিটেকনিকৰ প্ৰায় সমান ক'ব পাৰি বাট যেহেতু পুৰণি পলিটেকনিক বা বহুত ইনষ্ট্ৰুমেণ্টৰ কথা আছে ইয়াত বহুত বেলেগ কথা আছে সেইটো হিচাপত ৰেংকবোৰ বাঢ়ি যায় ঠিক আছে সেইটো কাৰণে টপ লেভেলত এইকেইটা মই পলিটেকনিক ৰাখিছোঁ ঠিক আছে দেন এতিয়া আৰু এটা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন সকলোৰে কোনবোৰ ব্ৰাঞ্চত বেছি স্ক'প আছে বা কোনটো ব্ৰাঞ্চত যদি পঢ়োঁ ভৱিষ্যতে চাকৰিৰ কাৰণে বেছিকৈ পষ্ট ওলাব চাওক ইয়াৰ আগতে এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ আপুনি এইটো প্ৰশ্ন যদি কৰিছে মোৰ এটা আপোনালোকৰ উত্তৰ আছে
যিবোৰ ব্ৰাঞ্চত আপোনালোকে চাব যে বহুতকেইটা পোষ্ট ওলায় অ'কে বা চৰকাৰৰ ফালৰ পৰা বহুত পোষ্ট ওলায় সেইবোৰ ব্ৰাঞ্চত কিন্তু এপ্লিকেণ্টো বেছি থাকে বা সেইবোৰ ব্ৰাঞ্চ অসমৰ পলিটেকনিকৰ প্ৰায়বোৰ পলিটেকনিকতে কিন্তু থাকে সেইটো কাৰণে ষ্টুডেণ্টৰ প্ৰতি বছৰ বহুত ওলায় আৰু যেতিয়া চাকৰি ওলায় তেতিয়া কিন্তু কম্পিটিশ্যনো বাঢ়ি যায় তো গতিকে আপোনালোকে এবাৰ ভাবি চিন্তি ল'ব ব্ৰাঞ্চবোৰ মই জাষ্ট আপোনালোকক যিহেতু আপোনালোকে জানিব বিচাৰিছে কোনটো ব্ৰাঞ্চ কোনবোৰ ব্ৰাঞ্চত বেছি জব ওলায় অ'কে সেইটো আপোনালোকক ইনফৰ্মেশ্যন জনাম বাকী আপোনালোকৰ চিন্তা আৰু চাকৰিটো আপোনালোকৰ এনেকুৱা নহয় যে আপোনালোকে বেছি জব পোৱা ব্ৰাঞ্চত পঢ়িলে যে আপোনালোকে চাকৰি পাব চাকৰিটো সম্পূৰ্ণ নিজৰ ওপৰত কথা আপোনাৰ নিজৰ কিমানখিনি এফিচিয়েঞ্চি আছে পঢ়াৰ কিমান জ্ঞান আছে নলেজ আছে সেই নলেজৰ ওপৰত নলেজ ইজ ভেৰি ইম্পৰ্টেণ্ট চ' আপোনালোকৰ পঢ়িলে নহ'ব ভালদৰে পঢ়াৰ পিছত যিমানখিনি নলেজ আহৰণ কৰিব সেইটো আপোনালোকে যিকোনো জবত আপোনালোকে সেইটো এপ্লাই কৰিব লাগিব এপ্লাই কৰিলে চাকৰি পাব এনেকুৱা নহয় যে যোনবোৰ ব্ৰাঞ্চত ধৰি লওক বেছি চাকৰি এপ্লাই কৰিব আহে বা পোষ্ট ওলায় সেইবোৰত মই পঢ়িম তো যোনটো আপোনালোকৰ বেছি ইণ্টাৰেষ্ট আৰু আপুনি ভালদৰে বিবেচনা কৰিব এতিয়া আপোনালোকক থুলমূলকৈ জনাইছোঁ কোনকেইটা ব্ৰাঞ্চত বেছিকৈ জব ওলায় সাধাৰণতে যদি আমাৰ ইণ্ডিয়া গভৰ্ণমেণ্ট বা অসমৰ গভৰ্ণমেণ্ট বা প্ৰাইভেট ছেক্টৰতো যদি দেখা যায় তেনেহ'লে কোনবোৰ ব্ৰাঞ্চত বেছিকৈ আচলতে পোষ্ট ওলায় তাৰ ভিতৰত ধৰি লওক চিভিল ব্ৰাঞ্চটো আছে চিভিল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চ তাত মানে প্ৰায় প্ৰতি বছৰে মানে যিকোনো ছেক্টৰতে এতিয়া ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰত বহুতেই নাজানে যে চিভিলত চাগে ইণ্ডাষ্ট্ৰিয়েল বা অইল ছেক্টৰত চিভিল ব্ৰাঞ্চটো প্ৰয়োজন নাই চিভিল ব্ৰাঞ্চটো প্ৰতিটো ছেক্টৰতে প্ৰায় প্ৰয়োজন হয় কাৰণ ইণ্ডাষ্ট্ৰিয়েল লাইনতো যদি দেখা যায় যে অইল ইণ্ডিয়াৰ নিচিনা কোম্পানী বা ONGC বা ৰেইলিয়েট এনেকুৱা ধৰণৰ যিবোৰ কোম্পানী আছে ইণ্ডাষ্ট্ৰিয়েল কোম্পানীবোৰতো আমাৰ চিভিল প্ৰয়োজন হয় ঠিক আছে গতিকে প্ৰথম এক নম্বৰত আমি ক'ব পাৰি যে চিভিল যিহেতু কনষ্ট্ৰাকশ্যনৰ পৰা ষ্টাৰ্ট কৰি ৰড বা ব্ৰিজ কনষ্ট্ৰাকশ্যন বিল্ডিং কনষ্ট্ৰাকশ্যন এভৰিথিং মিউনিচিপেলিটি বা আপোনালোকৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্ট PCD ডিপাৰ্টমেণ্ট এইবোৰ PWD ডিপাৰ্টমেণ্ট এইবোৰত আচলতে চাকৰি ওলায় সেইকাৰণে মই আমাৰ এই ভিডিঅ'টোৰ লিষ্ট নম্বৰ 1ত ৰাখিছোঁ চিভিল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চ অ'কে ইয়াত কিন্তু আকৌ এটা কথা চিভিল ইঞ্জিনিয়াৰিঙত পোষ্ট বেছি ওলালেও ইয়াত কম্পিটিশ্যনো কিন্তু সিমানেই বহুত কাৰণ চিভিল ব্ৰাঞ্চটো অসমৰ প্ৰায় প্ৰতিটো পলিটেকনিকতে আছে আৰু সেই প্ৰতিটো পলিটেকনিকত প্ৰায় কমপক্ষে ধৰি লওক 60টা ছিট আছে তাৰ ভিতৰত যদি প্লাছ মাইনাছ কৰা যায় 60ৰ ভিতৰত 55 বা 50টাতো ছিট থাকিবই আৰু পাছ আউট কৰিলেও ধৰি লওক 45টা পাৰ ইয়াৰ যদি পাছ আউট কৰে এটা পলিটেকনিকৰ পৰা আপোনালোকে হিচাপ কৰিব অসমত কেইটা পলিটেকনিক আছে অ'কে নেক্সট কোনটো ব্ৰাঞ্চত নেক্সট টপ 5 আপোনালোকক জনাম নেক্সট ধৰি লওক মেকানিকেলটো আহে মেকানিকেলটো প্ৰতিটো ছেক্টৰতে মেকানিকেল প্ৰয়োজন হয় এতিয়া ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ আপোনালোকে যাওক অসম চৰকাৰৰ যিবোৰ আচলতে APSC আণ্ডাৰত যিবোৰ চাকৰি ওলায় তাত মেকানিকেলৰ পোষ্টটো থাকিবই ঠিক আছে দেন আপোনালোকে ইণ্ডিয়ান গভৰ্ণমেণ্টৰ বা ডিফেন্সত যাওক ডিফেন্সতো আপোনালোকৰ মেকানিকেলৰ পোষ্ট ওলাব ৰেলৱেত যাওক ৰেলৱেতো মেকানিকেলৰ পোষ্ট ওলাব তো মেকানিকেল ইঞ্জিনিয়াৰিংটোতো আপোনালোকৰ বহুত স্ক'প আছে ভিডিঅ'টোৰ মতে আপোনালোকে যেনেকৈ বিচাৰিছে আচলতে অ'কে বাকীবোৰতো স্ক'প আছে বাট স্ক'প থাকিলে নহ'ব এইটো আকৌ এবাৰ কৈছোঁ যে ইয়াতো কিন্তু কম্পিটিশ্যন আছে কাৰণ প্ৰতিটো পলিটেকনিকতে মেকানিকেল ব্ৰাঞ্চটো আছে প্ৰায় প্ৰতিটো পলিটেকনিক প্ৰায়বোৰ পলিটেকনিকতে মেকানিকেল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চটো আছে থাৰ্ডলি আমি যদি ক'ব বিচাৰোঁ আমি ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংটো ক'ব পাৰোঁ অ'কে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙতো অসম বা ভাৰতবৰ্ষৰ বহুতকেইটা চৰকাৰী আচলতে যিবোৰ কোম্পানী আছে বা প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানবোৰত আচলতে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ প্ৰয়োজন হয় আৰু জুনিয়ৰ ইঞ্জিনিয়াৰিং হিচাপে বহুত পোষ্ট ওলায় ফৰ এক্সাম্পল যিহেতু আপোনালোকে জানেই ইণ্ডিয়ান ৰেলৱেটো প্ৰায় 90% ইলেক্ট্ৰিফাইড হৈ গৈছে আৰু ইলেক্ট্ৰিফাইড হ'লেও ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ বহুত প্ৰয়োজন হয় সেইটো কাৰণে ৰেলৱে ডিপাৰ্টমেণ্টতো আছেই আৰু ইলেক্ট্ৰিচিটি অবিহনে আপোনালোকে কেইজনে চলিব পাৰে সেইটো আপোনালোকে নিজে ভাবি চাওক গতিকে ইলেক্ট্ৰিচিটি যিমানে আপোনালোকৰ প্ৰয়োজন হ'ব সিমান ডিমাণ্ডটো আছেই ঠিক আছে যিমান প্ৰয়োজন সেইটোৱে ডিমাণ্ড এতিয়া ইলেক্ট্ৰিচিটি আমাক কোনে দিয়ে বেচিক্যালি কমাৰ্চিয়েল মাৰ্কেটিংটো কৰে আমাৰ অসমত APDCL আপোনালোকে জানে ঠিক আছে আৰু বেলেগ বেলেগ কোম্পানী কৰিব পাৰে মোৰ জনা হিচাপত APDCL কৰে তাৰপিছত আপোনালোকৰ যেতিয়া ইলেক্ট্ৰিচিটি জেনেৰেশ্যন কোম্পানী আছে যিবোৰ আছে গ্ৰিড বহুতকেইটা অসমত কোম্পানী আছে ছেপাৰেট এতিয়া গ্ৰিড আছে
বা কিবা কিবি আছে সেইবোৰ ইলেক্ট্ৰিকেল লাইনত থকা মানুহবোৰ জানিব জাষ্ট আপোনালোকক এটা ধাৰণা দিব বিচাৰিছোঁ থাৰ্ড অপশ্যনত আমি ইলেক্ট্ৰিকেল ব্ৰাঞ্চটো ৰাখিছোঁ মানে ইলেক্ট্ৰিকেলত প্ৰতিটো ইণ্ডাষ্ট্ৰিটো আছে প্ৰতিটো এটা কেমিকেল ইণ্ডাষ্ট্ৰিটো ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং প্ৰয়োজন হ'ব কাৰণ আপোনালোকৰ ইলেক্ট্ৰিচিটি অবিহনে বা আপোনালোকৰ যোনটো পাৱাৰ সেই পাৱাৰ অবিহনে আচলতে ইলেক্ট্ৰিচিটি পাৱাৰ অবিহনে কোনো ইণ্ডাষ্ট্ৰি বা কেমিকেল ইণ্ডাষ্ট্ৰি কওক এভৰিথিং চলিব নোৱাৰে অ'কে সেইটো কাৰণে পাৱাৰৰ কাৰণে ইলেক্ট্ৰিচিটিৰ কাৰণে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ পষ্ট বহুত থাকে সেইবোৰ ওলায় অ'কে দেন আমি অকণমান চিন্তা কৰিবলগীয়া হৈছে এতিয়া ফ'ৰ্থ নাম্বাৰ কোনটো কম ঠিক আছে এতিয়া আপোনালোকক কৈছোঁ চাওক 4 নম্বৰ অপশ্যনটো আমি ৰাখিছোঁ IT সেক্টৰ এতিয়া IT সেক্টৰ বুলিবলৈ অসমত বা ইণ্ডিয়াৰ গভৰ্ণমেণ্টত খুব কম পোষ্ট ওলায় ঠিক আছে ইমান এটা পোষ্ট নোলায় বাট প্ৰাইভেট সেক্টৰত কিন্তু বহুত ভাল চেলাৰি দিয়ে তাৰ ভিতৰত IT সেক্টৰ যিবোৰ ব্ৰাঞ্চ আছে ধৰি লওক ইলেক্ট্ৰনিক এণ্ড টেলিকমিউনিকেশ্যন আছে কম্পিউটাৰ ইঞ্জিনিয়াৰিং আছে এইবোৰত কিন্তু আচলতে জব ওলায় বাট আপোনালোকৰ অসমৰ বাহিৰত বা ইণ্ডিয়াৰ বাহিৰতো আপোনালোকে যাব পাৰিব ঠিক আছে তো যোনটো আপোনালোকে বহুতেই প্ৰশ্ন কৰিছিলে ইণ্ডিয়াৰ বাহিৰত যোৱা কি ব্ৰাঞ্চ আছে সেইটোৰ ওপৰত আলোচনা কৰিম বাট আপোনালোকক এটা জাষ্ট এটা হিংস দিছোঁ বেচিকেলি আপোনালোকে ETC যদি পঢ়ে বা আপোনালোকৰ কি বুলি কয় কম্পিউটাৰ ইঞ্জিনিয়াৰিং এইবোৰত পঢ়িলে কিন্তু IT সেক্টৰত বহুত ডিমাণ্ড হৈ আছে লাহে লাহে আপোনালোকে নিশ্চয়কৈ গম পাইছে IT সেক্টৰটো কিমান পাৱাৰফুল হৈ আছে ইণ্ডিয়াত লাহে লাহে বাঢ়ি আছে ইফালে টাটা কোম্পানীও বহুত গ্ৰ' হৈ আছে টাটা কোম্পানীৰ যিবোৰ IT সেক্টৰ আছে বা যিবোৰ প্ৰাইভেট সেক্টৰ কোম্পানীবোৰ আছে ন সেইবোৰত বহুত ডিমাণ্ড লাহে লাহে বাঢ়ি গৈ আছে আৰু ডিমাণ্ডেড হৈ আছে বৰ্তমান নতুনকৈ ইনষ্ট্ৰুমেণ্টেশ্যন যোনটো টেকন'লজি সেইটো প্ৰতিটো ইণ্ডাষ্ট্ৰিত কিন্তু বৰ্তমান ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিঙৰ যোনটো ডিমাণ্ড সেইটো কিন্তু বাঢ়ি গৈ আছে লাহে লাহে অ'কে আৰু বহুতেই ক'ব পাৰে যে কেমিকেল ইঞ্জিনিয়াৰিং আছে তাত ডিমাণ্ড আছেনে চাওক কেমিকেল ইঞ্জিনিয়াৰিঙৰ বেচিকেলি চাওক ডিমাণ্ড আছে নথকা নহয় বাট ইমান এটা জব নোলায় সঁচা কথা ক'বলৈ গ'লে ইণ্ডাষ্ট্ৰিত যদিও আপোনালোকে ভাবিব পাৰে যে ইণ্ডাষ্ট্ৰিৰ কাৰণে মেইন কেমিকেল ইঞ্জিনিয়াৰিং চাওক এটা ইণ্ডাষ্ট্ৰিত অকল এটা ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টে নাথাকে বহুতকেইটা ডিপাৰ্টমেণ্ট মিলি কিনে এটা ইণ্ডাষ্ট্ৰি হয় বাট তাৰ ভিতৰত কেমিকেল ইঞ্জিনিয়াৰিং থাকে যদিও পোষ্ট বহুত কম ওলায় অ'কে সেইটো আপোনালোকক ক্লিয়াৰ কৰি দিছোঁ বহুতেই কুৱেশ্যন কৰিছিলে যে কেমিকেল ইঞ্জিনিয়াৰিঙত পোষ্ট ওলাই নে নাই চাওক অইল সেক্টৰত যদি জানিব বিচাৰিছে যিহেতু বহুতেই অইল ইণ্ডিয়া বিষয়ে জানে বা ONGC বিষয়ে জানে IOCL ৰিফাইনেৰী সেক্টৰত চাওক এইবোৰ কিন্তু কেমিকেলৰ কোম্পানী হয় বাট কেমিকেলৰ জব বহুত কম ওলায় অ'কে সেইটো আপোনালোকে নিজে চাৰ্চ কৰি ৰাখিব সেইটো কাৰণে আপোনালোকক ইমান এটা প্ৰিফাৰ দিয়া নাই অ'কে কেমিকেল ইঞ্জিনিয়াৰিঙত আপোনালোকৰ ধৰি লওক খুব কম ওলায় প্ৰতি বছৰ নোলায়ে ক'ব পৰা যায় অ'কে নেক্সট এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ কোনবোৰ ব্ৰাঞ্চত পঢ়িলে অইল ইণ্ডিয়া ONGC বা অসমৰ যিবোৰ ইণ্ডাষ্ট্ৰি আছে বা আমাৰ যিবোৰ কেমিকেল প্ৰচেছ ইণ্ডাষ্ট্ৰি আছে এইবোৰত আচলতে জব কোনবোৰ ব্ৰাঞ্চত পঢ়িলে বেছিকৈ পোৱা যায় অ'কে ডিপ্ল'মা কেটেগৰী যিবোৰ পলিটেকনিক পঢ়ি অইল ইণ্ডিয়া ONGC বা এনেকুৱা যিবোৰ BCPL IOCL অসমত যিকেইটা ৰিফাইনেৰী আছে NRL অ'কে এইকেইটাত কোনবোৰ ব্ৰাঞ্চত পঢ়িলে খুব সহজে জব পোৱা যায় বা বেছিকৈ পোষ্ট ওলায় অ'কে তাৰ ভিতৰত আমি ক'ব পাৰোঁ যে মেকানিকেল ইঞ্জিনিয়াৰিঙৰ পোষ্ট ওলায় যোনটো ফ্ৰেছ মেকানিকেল বহুতে আকৌ মেকানিকেল বুলি আকৌ অটোমোবাইলটো পঢ়ি দিয়ে চাওক মেকানিকেল অটোমোবাইলটো বেলেগ আৰু মেকানিকেল ইঞ্জিনিয়াৰিংটো বেলেগ মেকানিকেল অটোমোবাইলৰ কথাটো ইয়াত লিষ্টতে অহা নাই কাৰণ মেকানিকেল অটোমোবাইল ইঞ্জিনিয়াৰিঙৰো বহুত পোষ্ট কম ওলায় অ'কে যিসকলে পঢ়ি আছে তেওঁলোকে বেয়া নাপাব কাৰণ ইণ্টাৰেষ্টটো বেলেগ বেলেগ হয় সকলোৰে এতিয়া ধৰি লওক আপুনি আম খাই বেছি ভাল পাব পাৰে কিছুমানে কিন্তু বেছি সংখ্যক মানুহে আকৌ আম খাই ভাল নাপাবও পাৰে সেই বুলি কি আপোনালোকে আমটো খোৱা বন্ধ কৰিব নেকি তেনেকুৱা ধৰণৰ কথা যে নিজৰ এটা ইণ্টাৰেষ্ট আছে আৰু প্ৰতিটো ব্ৰাঞ্চৰে কিন্তু বেলেগ বেলেগ সেক্টৰত জব আছে মই কোৱা নাই যে প্ৰতিটো ব্ৰাঞ্চত যিবোৰ ব্ৰাঞ্চৰ ডিছকাছ কৰে সেইবোৰ জব নাই মানে কাৰণ এটা ব্ৰাঞ্চত যদি জব নাথাকে সেই ব্ৰাঞ্চটোৰ কাৰণে কোনো পলিটেকনিকত সেই ব্ৰাঞ্চটো নাৰাখিব বা তাৰ ওপৰত জ্ঞান নিদিবই অ'কে এতিয়া আপোনালোকক যিহেতু জনাব বিচাৰিছোঁ অইল ইণ্ডিয়া বা ONGC এনেকুৱা অইল সেক্টৰত কোনবোৰ ব্ৰাঞ্চত জব বেছি ওলায় বেচিকেলি প্ৰথম কৈছোঁ মেকানিকেল ইঞ্জিনিয়াৰিংটো ওলায় মেকানিকেলৰ পিছত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংটো ওলায় অ'কে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংটো মাষ্ট বি ওলাব অইল সেক্টৰত মেকানিকেল ইলেক্ট্ৰিকেল দেন আপোনালোকে যদি জানিব বিচাৰিছে ETC ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন অ'কে ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি
এইবোৰত কিন্তু জব ওলায় আৰু অইল ছেক্টৰত অইল ইণ্ডিয়াত চিভিলৰ জবো ওলায় অ'কে চিভিলৰ জবো ওলায় ONGCতো চিভিলৰ জব ওলায় অ'কে অসমত যিবোৰ অইল ছেক্টৰৰ কথা আছে প্ৰতিটো অইল ছেক্টৰতে অইল ইণ্ডাষ্ট্ৰীত চিভিলৰ জবো আছে অ'কে দেন আপোনালোকৰ নেক্সট কেমিকেল ইঞ্জিনিয়াৰিঙৰ কেমিকেলৰ পোষ্ট ওলায় বাট কম ওলায় ঠিক আছে ইয়াৰ আগতে অকণমান আপোনালোকক কৈছোঁ যে অইল ইণ্ডিয়াত কেমিকেলৰ যিহেতু কেমিকেলৰে কাম বহুতেই ভাবে বাট কেমিকেলৰ কম ওলায় ঠিক আছে মেকানিকেলৰ তুলনাত বাট এটা কথা মনত ৰাখিবা আকৌ কেমিকেলৰ কিন্তু এপ্লিকেণ্ট কম থাকে তুলনামূলকভাৱে মেকানিকেলৰ এপ্লিকেণ্ট বেছি থাকে সেইটো হিচাপত কম্পিটিশ্যন কেমিকেলৰ তুলনাত মেকানিকেলৰ আকৌ বেছি কেমিকেলৰ পোষ্ট কম ওলালেও মেকানিকেলৰ বেছি ওলালেও তাত মানে ইকুৱেল হৈ যায় বাট তথাপিও কেমিকেলৰ কেতিয়াবা মানে নোলায় মানে তেনেকুৱা ঠিক আছে তো নেক্সট আপোনালোকক জনাম ডিমাণ্ডেড যোনবোৰ জব আছে বাহিৰত এব্ৰডৰ কাৰণে সেইটো আপোনালোকক কৈছোঁ ধৰি লওক এতিয়া বহুতৰ ড্ৰিম থাকে যে USA জব কৰিব ডুবাই জব কৰিব বা কিছুমানৰ UKত জব কৰিবলৈ ইচ্ছা থাকে বা ফৰেনত যাব বিচাৰে বহুতৰ ঠিক আছে এইটো ভিডিঅ' বহুতে হাঁহিব পাৰে কিন্তু এনেকুৱা বহুতৰ মাইণ্ড থাকে ঠিক আছে যে বিদেশত জব কৰাৰ কাৰণে কাৰণ এনেকুৱা কৰি আছে অসমৰ ষ্টুডেণ্টে কৰি আছে অসমৰ মানুহো বিদেশত জব কৰি আছে বা ভাৰতৰ অ'কে বিদেশত জব কৰিব পাৰি এনেকুৱা নহয় যে অসমতে আপোনালোকে জবৰ কাৰণে বহি থাকিব বা ইণ্ডিয়াতে বহি থাকিব বহুতে ডুবাইত কৰি আছে UKত কৰি আছে কানাডাত কৰি আছে আপোনালোকৰ বা USAত কৰি আছে বহুতে অষ্ট্ৰেলিয়াত কৰি আছে বা যিবোৰ গাল্ফ কাউণ্ট্ৰি তাত গৈ আছে তো সেইবোৰ কাউণ্ট্ৰিত যদি আপোনালোকে যাব বিচাৰিছে অতি সোনকালে জব পাব বিচাৰিছে তেনেহ'লে কি কি ব্ৰাঞ্চ আছে সেইটো আপোনালোকক কৈছোঁ তাৰ ভিতৰত বেচিকেলি মেইনলি IT ছেক্টৰটো বহুত ষ্টুডেণ্টে আচলতে বহুত মানুহে আচলতে জব ইতিমধ্যে পাইছে বা পাই আহিছে IT ছেক্টৰত ঠিক আছে IT ছেক্টৰত বাহিৰত বহুত ডিমাণ্ড ইণ্ডিয়াতো লাহে লাহে IT ছেক্টৰৰ ডিমাণ্ডটো বহুত বাঢ়ি গৈ আছে যেনেকৈ বেংগলোৰৰ ফালে সাউথ ইণ্ডিয়াত কিন্তু বহুত ডিমাণ্ড বেংগলোৰ কওক বা চেন্নাই কওক কৰ্ণাটকা কওক ঠিক আছে মানে বেংগলোৰটো কৰ্ণাটকাতে হয় বা আপোনালোকৰ হায়দৰাবাদ কওক নয়ডা কওক অ'কে উত্তৰ প্ৰদেশৰ নয়ডা কওক বহুত কেইটা এনেকুৱা জেগাত কিন্তু বৰ্তমান হাব হৈ আছে IT হাব হৈ আছে অ'কে তো এতিয়া আপোনালোকক ডিটেইলছত জনাইছোঁ যে বেচিকেলি IT ছেক্টৰৰ যিবোৰ ব্ৰাঞ্চ আছে ETC ধৰি লওক ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং আছে ইলেক্ট্ৰনিক্স বা ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স আছে তাৰপিছত কম্পিউটাৰ ইঞ্জিনিয়াৰিং আছে এইবোৰত কিন্তু ডিমাণ্ড বহুত মানে বাহিৰত ঠিক আছে বাহিৰত যদি ইচ্ছা দেন মেকানিকেল ইঞ্জিনিয়াৰিঙতো আছেই আপুনি এতিয়া ডুবাইত যদি এপ্লাই কৰে তথাপি মেকানিকেল পাব USAত যদি তেনেকুৱা অপৰচুনিটি পায় তথাপি আপোনালোকে এপ্লিকেবল হ'ব দেন গাল্ফ কাণ্ট্ৰি যিকোনো মেকানিকেল থাকিবই মেকানিকেলটো আছেই ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰো আছে অ'কে দেন কি ক'ব বিচাৰিছোঁ ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজিও আছে অ'কে বাকী আপোনালোকৰ বাহিৰত ধৰি লওক এইকেইটাত বেছিকৈ জব ওলায় মানে ঠিক আছে তো আজি ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে কিমানখিনি বুজি পালে সেইটো আপোনালোকে মই এতিয়ালৈকে ধৰিব পৰা নাই কাৰণ যিমানখিনি আপোনালোকে ভিউ হ'ব বা আপোনালোকৰ যিমানখিনি মতামত দিব পাৰিব ঠিক আছে নেক্সট যদি আপোনালোকে ধৰি লওক এই কুৱেশ্যনবোৰ আকৌ যদি ৰিপিট যদি নহয় তেতিয়াহে বুজি পাম যে আপোনালোকে ভিডিঅ' সম্পূৰ্ণ চাইছে বা আপোনালোকৰ প্ৰব্লেমটো সলিউশ্যন হৈছে যদি আপোনালোকে একেধৰণৰ কুৱেশ্যন বাৰে বাৰে কৰি থাকে নেক্সট ভিডিঅ'বোৰতো বা পাৰ্চনেলকৈ আকৌ কমেণ্ট কৰি থাকে বা মেছেজ কৰি থাকে তেনেহ'লে কিন্তু মই আচলতে বুজি পাম যে আপোনালোকে ভিডিঅ' ভালদৰে চোৱা নাই আৰু আপোনালোকে বুজিও পোৱা নাই অ'কে গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব এইটো অনুৰোধ আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক 10K হৈ যাবই আৰু আপোনালোকে 10K ছাবস্ক্ৰাইবটো কৰি দিয়ক এইটো এডমিশ্যন বৰ্ষতে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিয়ক অ'কে চেলিব্ৰেশ্যনটো আপোনালোকে কৰক আৰু কাৰণ 10K ছাবস্ক্ৰাইব হ'বলৈ গৈ আছে 9.6 হৈ আছে চাগে এতিয়ালৈকে জুন মাহত যোনটো চাব পাৰিছোঁ তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এটা কথা আপোনালোকে যদি পলিটেকনিক ৰিলেটেড ইনফৰমেশ্যনবোৰ হোৱাটছআপত পাই থাকিব বিচাৰিছে তেনেহ'লে হোৱাটছআপ গ্ৰুপত আপোনালোকে এতিয়ালৈকে জইন হওক লিংক ডিছক্ৰিপশ্যনত আছে টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন হওক ঠিক আছে টেলিগ্ৰামত আপোনালোকে প্ৰিভিয়াছ আপডেটবোৰ পাই থাকিব টেলিগ্ৰাম যিটো চেনেল হয় সেইটো কাৰণে প্ৰিভিয়াছ মানে পাষ্ট যিবোৰ আপডেট পাষ্টত মই যি আপডেট দিছিলোঁ সেইবোৰ আপোনালোকে পাই থাকিব ঠিক আছে তো আপোনালোকে টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এটা কথা আপোনালোকক ক'ব পাহৰি গৈছোঁ আপোনালোকে ফেচবুকত যিহেতু আপোনালোকে ফেচবুক সকলোৱে চলায় অকণমান কষ্ট কৰি ফেচবুকত এবাৰ চাৰ্চ কৰক টেকনিকেল গাঁৱলীয়া
টেকনিক্যাল গাঁৱলীয়া যোনটো ইউটিউব চেনেল চাই আছে এই ইউটিউব চেনেলৰে কপি পেষ্ট টেকনিক্যাল গাঁৱলীয়া ফেচবুকত সাৰ্চ কৰক তাত ফেচবুক পেজ আছে ওকে ফেচবুক পেজটো অকমান ফলো কৰি দিয়ক কাৰণ ফেচবুক পেজতো আমি কিন্তু আপডেটবোৰ দি থাকোঁ আৰু এনেও যদি আপডেট পাব বিচৰা নাই তথাপিও অকমান ফলো কৰি দিয়ক আৰু ঠিক আছে থ্যাংক ইউ সো মাচ ভিডিওটো চোৱাৰ বাবে